নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোকৰ বাবে ৰাশিফল লৈ ৰাশিফলত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। কেতিয়াবা চাব যে দাম্পত্য জীৱনত কিছুমান ভুল বুজাবুজি, নানা ধৰণৰ অশান্তি আৰু কলহ আদি বৃদ্ধি পাইছে। ঘৰখনত অশান্তি আৰু ঘৰখনৰ যি বাতাবৰণ সেয়া বেয়া হৈছে। তেনে অৱস্থাত আপোনাৰ যিমানখিনি অশান্তি হ'ব, যিমান ক্ষতি হ'ব, তাতকৈ বেছি ক্ষতি হ'ব আপোনাৰ সন্তানৰ। সন্তানে যদি এনেকুৱা ক্ষেত্ৰত পিতৃ মাতৃৰ দ্বন্দ্ব, হাই কাজিয়া আদি দেখে, তেতিয়া তেওঁলোকৰ কি হয়, এই প্ৰভাৱখিনি তেওঁলোকৰ বহুত ক্ষতি কৰে। তেওঁলোকৰ জ্ঞান বিকাশত বাধা জন্মে আৰু কেতিয়াবা মানসিক হতাশাত ভোগে সন্তানসকল। সেয়েহে যদি এনেকুৱা হৈছে আপোনাৰ ঘৰখনত, তেনেহ'লে ইয়াৰ বাবে মই আপোনালোকৰ বাবে কিছু ঘৰুৱা প্ৰতিকাৰ লৈ উপস্থিত হৈছোঁ। আৰু সেই ঘৰুৱা প্ৰতিকাৰখিনি মই এইখিনি ক্ৰমে কৈ যাম, মন কৰিব। যদি পত্নীৰ ফালৰ পৰা অশান্তি হৈছে, তেনেহ'লে আপোনাৰ বেডৰুমত গুলপীয়া ৰঙৰ পেইণ্টিংছ লগাব আৰু গুলপীয়া ৰং অকণমান ব্যৱহাৰ কৰিব। গুলপীয়া বস্তুবিলাক যেনেকৈ বেডশ্বীট বা আপোনাৰ ঘৰৰ ৱালত অকণমান গুলপীয়া পেইণ্ট লগাই দিব আৰু গুলপীয়া পেইণ্টিংছ বেছিকৈ ব্যৱহাৰ কৰিব। কিন্তু আপুনি ফুলৰ ছবি বেডৰুমত নাৰাখিব আৰু ভগৱানৰ ফটো আদিও ৰাখিব নালাগে। আনহাতে আৰু য'ত আপুনি দিনটোৰ অধিক সময় ব্যয় কৰে, তাতো আপুনি গুলপীয়া ৰং অকণমান লগাই ল'ব আৰু গুলপীয়া পেইণ্টিংছবোৰ লগাব। তেনেহ'লে চাব যে কিছুদিনৰ ভিতৰত আপোনাৰ পত্নীৰ মনত ইতিবাচক প্ৰভাৱে স্থান লৈছে। ইতিবাচক কথাবোৰ তেওঁ বেছিকৈ ক'ব ধৰিব আৰু তেওঁৰ মানসিক যি অস্থিৰতা সেয়া কমি আহিব আৰু ঘৰত শান্তি নামি আহিব, ক্ৰমে শান্তি স্থাপন হ'ব। আনহাতে যদি স্বামীৰ ফালৰ পৰা অশান্তি সৃষ্টি হৈছে, তেনেহ'লে বেডৰুমত আপোনাৰ শোৱনি কোঠাত আপুনি ৰঙচুৱা ৰং ব্যৱহাৰ কৰিব। অকণমান যেনেকৈ ইষ্টৰ ৱালত বা চাউথৰ ৱালত আপুনি অকণমান ৰঙচুৱা ৰং ব্যৱহাৰ কৰিব পাৰে। গোটেই ৱালখন ৰঙা নকৰিব, অকণমান ৰঙচুৱা কৰিব। আৰু ৰঙচুৱা কিছুমান আচবাব পত্ৰও আপুনি ৰাখিব পাৰে। দক্ষিণৰ ৱালৰ ফালে ৰাখিব বা আপোনাৰ বেডৰুমৰ চাউথ ইষ্ট যি ছাইড, সেই চাউথ ইষ্ট ছাইডত ৰাখিব। আৰু লগতে আপুনি এয়া কৰিব যে য'ত আপুনি দিনটোৰ বেছি সময় ব্যয় কৰে, সেই ঠাইডোখৰতো আপুনি অকণমান ৰঙচুৱা আচবাব পত্ৰ ৰাখিব। আৰু ঘৰত আপোনাৰ বেডৰুমেই হওক বা য'ত বেছি সময় ব্যয় কৰে, সেই ঠাইখিনিত ইলেক্ট্ৰনিক্স সামগ্ৰী অকণমান বেছিকৈ ৰাখিব। তেনে কৰিলে চাব যে লাহে লাহে অশান্তি আদি সমাপ্ত হৈছে আৰু যুগ্ম জীৱনৰ শান্তি নামি আহিছে। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰে। মেষ ৰাশিৰ লোকসকলৰ আজি সম্পত্তি ক্ৰয় বিক্ৰয়ত প্ৰতাৰিত হোৱাৰ ভয় আছে। সেয়েহে সতৰ্ক থাকিব। শিক্ষা তথা জ্ঞান অৰ্জনৰ ক্ষেত্ৰত উন্নতি আহিব। আজি শুভ ৰং মেৰুণ ৰং আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলে আৰ্থিক লেনদেনত পৰিষ্কাৰ হৈ থাকিব। কোনো শুভ কৰ্ম বা অৰ্থ লাভ হ'ব পাৰে। ৰাজনীতিবিদৰ বাবে দিনটো ভাল। বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ মিথুন ৰাশি। উচ্চপদস্থ ব্যক্তিৰ প্ৰসন্নতা লাভ হ'ব, লগতে ঘৰুৱা পৰিৱেশত সুখ পাব, লগতে পত্নীৰ যোগেদি উপাৰ্জন বৃদ্ধি হ'ব। বন্ধু তথা আপোনাৰ আত্মীয় স্বজনৰ সহযোগ পাব দিনটোত। পাতল হালধীয়া আৰু 3 সংখ্যাই আজিৰ দিনটোত সৌভাগ্য কঢ়িয়াব। এইবাৰ কৰ্কট ৰাশি। ব্যৱসায়ী লোকৰ আবেলিৰ ভাগত সমস্যা উৎপন্ন হ'ব পাৰে, সতৰ্কিত হ'ব। আজি কৰ্মনিষ্ঠাৰ সৈতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইতিবাচক মনোবৃত্তিয়ে কৰ্ম সফলতা বৃদ্ধি কৰিব। আজি নীলা ৰং আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি। ধৰ্মীয় প্ৰতিষ্ঠান অথবা সৎকৰ্মত অৰ্থ ব্যয় হ'ব পাৰে আৰু গুপ্ত শত্ৰু আপোনাৰ ক্ষতি সাধন কৰিব পাৰে। সেয়েহে আজি সতৰ্ক হৈ
দিনটো পাৰ কৰিব। বন্ধু বা প্ৰতিবেশীয়ে আমনি কৰিব পাৰে। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি সামাজিক মান সন্মান বৃদ্ধি পাব। সংগীত শিল্পীসকলৰ ভ্ৰমণৰ সম্ভাৱনা, লগতে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শত ভাল ফল লাভ কৰিব পাৰিব। আনহাতে স্পষ্টভাষী হ'লে দিনটোত ক্ষতি হ'ব পাৰে, সেয়েহে কথা বতৰাত সতৰ্ক হ'ব। আজি শুভ ৰং খয়েৰী আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ তুলা ৰাশি চিকিৎসা শাস্ত্ৰৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ কুশলতা বৃদ্ধি হ'ব আৰু নাম যশ প্ৰতিপত্তি সমাজত বৃদ্ধি হ'ব। আজি সামাজিক কাৰ্যত অংশগ্ৰহণ কৰিলে শুভ ফল লাভ কৰিব। হালধীয়া ৰং আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি লোকসকলে আকস্মিক ব্যয় অকণমান ৰোধ কৰিবলৈ চেষ্টা কৰিব। আকস্মিক ব্যয় হ'ব পাৰে দিনটোত। গৃহ শান্তি আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদে সুখী কৰিব। জনজাতীয় ব্যৱসায়ত লাভৱান হ'ব। আজি কমলা ৰং আৰু 2 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ ধনু ৰাশি পুৰণি প্ৰচেষ্টাত সফলতা লাভ কৰিব। আজি সংগীত শিল্পীসকলৰ ভ্ৰমণ হ'ব পাৰে। দাম্পত্যত সুখ পাব, লগতে সন্তানক স্বীকৃতি প্ৰদান কৰিব। আজি বগা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি আৰ্থিক উন্নতি, আজি দিনটো উন্নতিকাৰক। লগতে কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ হ'ব, লগতে আৰ্থিক দিশতো ভাল ফল পাব। দুখীয়া ব্ৰাহ্মণক ভোজনী দান কৰিব। আজি দক্ষিণাও লগতে দিব। আজি নীলা ৰং আৰু 5 সংখ্যা ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোত আপুনি দান দক্ষিণা অৱশ্যেই কৰিব। এইবাৰ কুম্ভ ৰাশি প্ৰশাসনীয় তথা ৰাজনীতিৰ কামত বাধা হ'ব পাৰে। বিদ্যাৰ্থীৰ বাধাৰ মাজেৰে দিনটো পাৰ হ'ব। আজি প্ৰেমিক প্ৰেমিকাসকলে পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰি সৌভাগ্য কঢ়িয়াই আনক। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। সজ্জন ব্যক্তিৰ সাধু পৰামৰ্শ গ্ৰহণ কৰিব। নাম যশ আৰু প্ৰতিপত্তি বৃদ্ধি হ'ব। নিবনুৱাসকলৰ সাময়িক যোগাযোগে আজি উন্নতি সাধন কৰিব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 6 হ'ব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানেই আছিল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে বা আপুনি অনলাইনতো যোগাযোগ কৰিব পাৰে। নম্বৰটো কৈছোঁ 9864132108। ধন্যবাদ।